শিৱসাগৰ অৰুণোদয় সাহিত্য সভা আৰু ডক্টৰ মইনুল ইছলাম বৰা স্মৃতি ৰক্ষা সমিতিৰ যৌথ উদ্যোগত সোমবাৰে শিৱসাগৰ প্ৰেছ ক্লাব প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট কবি সাহিত্যিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ লক্ষ্মীনাথ বেজবৰুৱা আসনৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডক্টৰ কৰবী ডেকা হাজৰিকাক প্ৰদান কৰা হয় 2024 বৰ্ষৰ ডক্টৰ মইনুল ইছলাম বৰা সাহিত্য বঁটা। ডক্টৰ কৰবী ডেকা হাজৰিকাৰ স্বামী তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ কন্দৰ্প কুমাৰ ডেকা, বিশিষ্ট কবি প্ৰেম গগৈকে ধৰি যথেষ্ট সংখ্যক গণ্যমান্য ব্যক্তিৰ উপস্থিতিত সাহিত্যাচাৰ্য ডক্টৰ নাহেন্দ্ৰ পাদুনে এই বঁটা প্ৰদান কৰে ডক্টৰ কৰবী ডেকা হাজৰিকাক। বঁটা গ্ৰহণ কৰি ডক্টৰ হাজৰিকাই সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এই সন্মান তেওঁৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ সন্মান বুলি অভিহিত কৰে। তদুপৰি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ডক্টৰেট অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ মইনুল ইছলাম বৰাই অসমীয়া ভাষা সাহিত্য আৰু সমাজ জীৱনৰ প্ৰতি যি অৱদান আগবঢ়াই গৈছে সেইবিলাকৰ অধিক চৰ্চা হোৱাটো প্ৰয়োজনীয় বুলি মত পোষণ কৰে। মই প্ৰথমতে সমূহ শিৱসাগৰবাসী ৰাইজক মোৰ বিনম্ৰ কৃতজ্ঞতা শলাগ আৰু ধন্যবাদ জনাইছোঁ। মই ডক্টৰ মইনুল ইছলাম বৰা আৰু তেখেতৰ নামত এটা সাহিত্য বঁটা, এইটো মোৰ কাৰণে বৰ ওপৰৰ বস্তু, মোৰ জীৱনৰ এটা অন্যতম শ্ৰেষ্ঠ সন্মান। গতিকে মই অতি সুখী অনুভৱ কৰিছোঁ, মই গৌৰৱ অনুভৱ কৰিছোঁ আৰু মই অনুভৱ কৰিছোঁ যেন মোৰ যোগ্যতাতকৈ এই বঁটাটো বহুত বেছি মূল্যৱান। যি কি নহওক, আমাৰ বৰ অসমৰ প্ৰথমজন ডক্টৰেট যি সেই তাহানিতে লণ্ডনলৈ গৈ ডক্টৰেট ডিগ্ৰী লাভ কৰি আহিছে, তেখেতৰ বিষয়ে আমাৰ প্ৰচাৰ চিন্তাৰ চৰ্চা এতিয়াও কিছু কম হৈ আছে, কিন্তু লাহে লাহে শিৱসাগৰবাসীয়ে অসমবাসীক সচেতন কৰি দিব পাৰিছে। গতিকে মই ভাবোঁ যে মইনুল ইছলাম বৰা ডাঙৰীয়াৰ ব্যক্তিত্বৰ যিকেইটি দিশ আছে, তেখেত এজন সৃষ্টিশীল সাহিত্যিক, এগৰাকী অনুবাদক, এগৰাকী প্ৰভাশলীয়া পুথিৰো লেখক, এগৰাকী অতি নিপুণ গৱেষক। তাৰ লগতে তেখেতৰ এই সাহিত্যৰ চৰ্চাৰ আঁৰত থকা যিটো গুণে মোক আকৃষ্ট কৰে সেইটো হ'ল তেখেত এগৰাকী জাতীয়তাবাদী স্বাভিমানী অসমীয়া। তেখেতৰ লক্ষ্য সদায় আছিল অসমীয়া ভাষা সাহিত্যৰ সমাজৰ উন্নতি। তেখেতৰ দৃষ্টি অসমৰ আৰু অসমীয়াৰ উন্নতিত আছিলে। গতিকে এইগৰাকী ব্যক্তিৰ জীৱনৰ কেইবাটাও দিশ আমি মনত পেলাব লাগিব। এটা অন্যতম দিশ, তেখেতে যে জিন্নাই কৰা মানে যিটো প্ৰস্তাৱ আছিলে ভাৰত দ্বিখণ্ডিত কৰা ধৰ্মীয় ভিত্তিত, সেইটোৰ লগত আপোচ কৰিব বিচৰা নাছিলে। সেইটোৱে আমাক মনত পেলাই শিৱসাগৰৰ পুৰণি সম্প্ৰীতি, যি সম্প্ৰীতিটো আমাক আজান পীৰৰ দিনৰ পৰাই শিৱসাগৰবাসীয়ে জানি আহিছে। আমি জানো যে শিৱসাগৰে জানে, অসমীয়াই জানে যে হিন্দুকীয়া মুছলমান একে আল্লাৰ সন্তান, আমি একে মানুহ, গোটেই ভাৰতবাসী একে মানুহ, অসমীয়া একে মানুহ। গতিকে ধৰ্মীয় বিভাজনটো তেখেতে বিচৰা নাছিল। সেই কথালৈ মনত পেলালে মই ভাবোঁ এজন ভাল অসমীয়াই সদায় অসমীয়া হোৱাটোত গুৰুত্ব দিয়ে। তেওঁ নিজৰ ধৰ্ম, নিজৰ জাতি, নিজৰ সম্প্ৰদায়ক বিচাৰিলে নানে, আৰু মইনুল ইছলাম বৰাই সেইখিনি কথাকে সাহিত্যৰ যোগেদি, কথাৰ যোগেদি, কামৰ যোগেদি আমাক দেখুৱাই গৈছে। অসম সাহিত্য সভাৰ ভাষণতো সেইটোকে তেওঁ কৈ গৈছে। গতিকে এনেকুৱা এগৰাকী মহান ব্যক্তিৰ নামত এটা বঁটা লাভ কৰি মই সঁচাকৈ বৰ কৃতজ্ঞ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাক ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।